আৰু যিহেতু মই ৰঙা নদীৰ নেতা নহয়, ৰঙা নদীৰ মই বেটা, সেইকাৰণে মই কৈছোঁ যে ৰঙা নদীৰ প্ৰত্যেকজন ব্যক্তিৰ লগত মোৰ ৰাজনৈতিক নহয় আত্মিক সম্পৰ্ক। মই ভাত নাখালেও মোৰ চলি যাব, কিন্তু মই পূজা যদি নকৰোঁ মই শক্তি নাপাওঁ। আপোনাৰ চিণ্ডিকেটৰ প্ৰসংগ আপোনাৰ নামত আহে। হিমন্ত বিশ্ব শৰ্মাই আশা কৰিলে কাকো ফল নিদিয়ে, সেৱা কৰিলে ফল দিয়ে। নমস্কাৰ, স্বাগতম জনাইছোঁ দ্য নিউজ প্লাছলৈ। মই সৌৰভ নাথ। ভোটযুদ্ধ 2026 এই অনুষ্ঠানটোৰ জৰিয়তে আমি ৰাজনৈতিক নেতাসকলৰ সৈতে বহু প্ৰশ্ন কৰিবলৈ চেষ্টা কৰোঁ। জনতাৰ বহু প্ৰশ্ন আমি তুলি ধৰিবলৈ চেষ্টা কৰোঁ ৰাজনৈতিক নেতাসকলৰ ওচৰত। আৰু এই মুহূৰ্তত আমি ৰঙানদী সমষ্টিত আছোঁ। আৰু ৰঙানদী সমষ্টিৰ NDA যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা ইতিমধ্যে আমাৰ সৈতে আছে। প্ৰথমে আপোনাক শুভাশীষ জনাইছোঁ, স্বাগতম। ধন্যবাদ। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰঙা নদীৰ দৰে ভিতৰুৱা অঞ্চলত আহি আপুনি উপস্থিত হৈছে। তো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙানদী সমষ্টিটোক নতুনকৈ কেনেকৈ পৰিকল্পনা কৰিছে ঋষিৰাজ হাজৰিকা? চাওক, মই সদায় কৈ আছোঁ যে ৰঙা নদীৰ মই নেতা নহয়, ৰঙা নদীৰ মই বেটা। আৰু ৰঙা নদীৰ যিহেতু মই বেটা, সেইকাৰণে ৰঙা নদীৰ লগত এটা মোৰ আত্মিক সম্পৰ্ক। আৰু সেইকাৰণে আমি কৈছোঁ যে আহিবলগীয়া সময়ত আমাৰ মেইন উদ্দেশ্যটো, মুখ্য উদ্দেশ্যটোৱে হৈছে উন্নয়ন। আৰু উন্নয়নৰ লগে লগে কৰ্মসংস্থাপন। কাৰণ আমাৰ ইয়াতে যুৱশক্তিয়ে খুব কম টকাৰ বিনিময়ত বেংগলোৰ, হায়দৰাবাদত গৈ চিকিউৰিটি গাৰ্ড কৰি থাকিব লগা হয়। আমি সেই ল'ৰাবোৰক ঘৰলৈ ঘূৰাই আনি আমি কেনেদৰে তেওঁলোকক সংস্থাপিত কৰি আমি আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ। অহা 9 তাৰিখে ভোট গ্ৰহণৰ পাছত আমাৰ বিশ্বাস আছে আমি ৰাইজৰ মাজলৈ গৈ আমি ৰাইজক লগত লৈ এনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম। ৰঙানদী সমষ্টিৰ যিহেতু এটা নতুন সমষ্টি, 1,00,000 প্ৰায় 78,000 ভোট ইতিমধ্যে ৰঙানদী সমষ্টিত আছে। আপোনাৰ বিৰুদ্ধে কংগ্ৰেছ অৰ্থাৎ বিৰোধী মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী আছে জয়ন্ত খাউন, কিবা কাৰণত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ চান্স আছে নেকি? চাওক, আমি ৰাজনীতি কৰা মানুহে আমাৰ কাৰণে প্ৰত্যাহ্বান বা এনেকুৱা ধৰণৰ কথা নাথাকে। আমাৰ সন্মুখত জয়ন্ত খাউণ্ডে হওক বা যোনেই নহওক, যিকেইগৰাকী ব্যক্তিয়ে প্ৰাৰ্থিত্ব লৈছে বিৰোধীৰ পৰা বা নিৰ্দলীয়, আমি প্ৰত্যেককে ছিৰিয়াছ লৈ আমি ইলেকশ্যনটো খেলিম। এনেকুৱা নহয় যে কংগ্ৰেছ কাৰণে আমি বেছি ছিৰিয়াছলি ল'ম, আজি ৰাষ্ট্ৰীয় উলেমা কাউন্সিল কাৰণে কম ল'ম, কোনোবা নিৰ্দলীয় কাৰণে কম ল'ম। আমি আম আদমি পাৰ্টীয়ে হওক কিবাই হওক চবকে আমি গুৰুত্ব সহকাৰে ল'ম। কাৰণ আমাৰ উদ্দেশ্যটো হৈছে যে আমি উন্নয়ন বিচাৰিছোঁ। আৰু এই ৰঙা নদীত এইবাৰ এই নিৰ্বাচন উন্নয়নৰ নিৰ্বাচন, কাকো ৰজা বনোৱাৰ নিৰ্বাচন নহয় যিহেতু, সেইকাৰণে প্ৰত্যেককে আমি ছিৰিয়াছলি লৈ নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। মই যদি সোধোঁ যে ঋষিৰাজ হাজৰিকা বয়সৰ যিটো তুলনা, নিচেই এগৰাকী সৰু বয়সৰ এজন যুৱক, এই জনপ্ৰিয়তাটো যে আপুনি গোটালে, কেনেদৰে এই জনপ্ৰিয়তাটো আপুনি গোটাব পাৰিলে? যে আপোনাৰ লগত এতিয়া দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ লোক ইতিমধ্যে আপোনাৰ লগে শুৱে বাৱে আপোনাৰ ঘূৰি ফুৰে, কেনেকৈ এইটো সম্ভৱ? চাওক, জনপ্ৰিয়তা এইবোৰ ভগৱন্তৰ আশীষ। আৰু ভগৱন্তৰ আশীষ তেতিয়াই পোৱা যায় যেতিয়া আপুনি তপস্যা কৰিব, সাধনা কৰিব। সাধনা সকলো ধৰণৰ হ'ব পাৰে। কোনোবাই ভাল সংগীতজ্ঞই সংগীতত সাধনা কৰে, কোনোবাই ভাল লিখকে তেওঁ শিক্ষাত সাধনা কৰে, আৰু ঠিক তেনেকৈ আপোনালোকৰ দৰে সাংবাদিকসকলে সাংবাদিক জগতত সাধনা কৰে। ঠিক তেনেকৈ আমিও চাগে ক'ৰবাত নে ক'ৰবাত আমি যিটো ক্ষেত্ৰখনত যিখন ক্ষেত্ৰত কাম কৰি আছিলোঁ, আমি দলটোৰ প্ৰতি নিষ্ঠাৰে সেৱা কৰিছিলোঁ। আৰু দলে সেই হিচাপে আমাক আশীৰ্বাদ প্ৰদান কৰিলে। আৰু সেই আশীৰ্বাদ লৈ মই আপোনাক কৈছোঁ, এয়া যে আপুনি জনপ্ৰিয়তা দেখিছে, এই জনপ্ৰিয়তা ৰাইজৰ জনপ্ৰিয়তা নহয়, এয়া ৰাইজৰ মৰম, ভালপোৱা, স্নেহ নিজৰ ল'ৰাটোৰ প্ৰতি, নিজৰ বেটাটোৰ প্ৰতি। মই কৈছোঁ যে নেতা হোৱা সহজ, বেটা হোৱা বহুত কঠিন। আৰু যিহেতু মই ৰঙা নদীৰ নেতা নহয়, ৰঙা নদীৰ মই বেটা, সেইকাৰণে মই কৈছোঁ যে ৰঙা নদীৰ প্ৰত্যেকজন ব্যক্তিৰ লগত মোৰ ৰাজনৈতিক নহয় আত্মিক সম্পৰ্ক। আপোনাৰ ঘৰত আমি আহিলোঁ, ঘৰখনৰ যোনটো পৰিৱেশ, আপোনাৰ বাউণ্ডেৰীটোৰ যোনটো পৰিৱেশ আমি দেখিলোঁ যে প্ৰতি মুহূৰ্ততে পূজা আৰাধনাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈ থাকে। ইমান ধাৰ্মিক পৰিৱেশ এটা বা ইমান পূজা পাতল কৰি থকাৰ সময় আপুনি ক'ত পায়? চাওক, আপুনি মোক যদি সোধে পূজা মোৰ কাৰণে খাদ্য। মই ভাত নাখালেও মোৰ চলি যাব, কিন্তু মই পূজা যদি নকৰোঁ মই শক্তি নাপাওঁ। মোৰ কাৰণে পূজাটো এটা মোৰ বিশ্বাস, পূজা মোৰ কাৰণে খাদ্য, পূজা মোৰ কাৰণে শক্তি। আৰু সেইকাৰণে কৈছোঁ যে মই সময় ক'ত পাওঁ মই নাজানো, কিন্তু পূজা নহ'লে মই জীয়াই থাকিব নোৱাৰিম। কাৰণ মোৰ অস্তিত্ব পূজা, মোৰ অস্তিত্ব মোৰ সনাতন।
আৰু অস্তিত্ব মোৰ হিন্দু আৰু সেইকাৰণে মই কৈছোঁ যে মই মোৰ অস্তিত্বক পাহৰি বিলীন কৰি মই ৰাজনীতি নকৰোঁ মই সকলো জাতি বৰ্ণ ধৰ্মক মই বিশ্বাস কৰোঁ সকলো ধৰ্মৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে কিন্তু মই মোৰ ধৰ্মটোক মই কেতিয়াও ধৰ্মটোক 1 মিনিটৰ কাৰণেও মই মোৰ অন্তৰৰ পৰা মোৰ আত্মাৰ পৰা আঁতৰাই মই কোনো ধৰণৰ কাম নকৰোঁ আপোনাক মই আৰু এটা প্ৰশ্ন সোধোঁ যে ঋষিৰাজ হাজৰিকাৰ বিৰুদ্ধে বহু সময়ত বহু অভিযোগ উত্থাপন হয় আপোনাৰ চিণ্ডিকেটৰ প্ৰসংগ আপোনাৰ নামত আহে এই বিষয়টো কিয় বাৰে বাৰে আপোনাৰ নামটো লগত লৈ উত্থাপন চাওক যেতিয়া আপোনাৰ প্ৰতিপক্ষ চিনেমা বা বোলছবি বিশ্বাস কৰা মানুহ হয় তে তেওঁলোকে চিত্ৰনাট্য সংলাপ লিখে এতিয়া আপুনি চিত্ৰনাট্য সংলাপ লিখা মানুহজনে যিমানেই লাগে আপোনাৰ ফ্লপ চিনেমা নবনাওক হলতটো ৰিলিজ কৰিবলৈ চেষ্টা কৰিবই ৰাইজে চিনেমাখন নাচাই সেইটো বেলেগ কথা ঠিক তেনেদৰে আপুনি আজি মোৰ সন্মুখৰ প্ৰতিপক্ষসকলৰ ওচৰত কোনো বিষয় নাই কোনো তথ্য নাই কোনো একো নাই কিন্তু তেওঁলোকে বাৰে বাৰে মোক সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে কাম কৰে আৰু তেওঁলোকে যিমানেই সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে মিছাৰ তেওঁলোকে আশ্ৰয় লয় মোক সিমানে ৰাইজে মৰম কৰে মই বাৰে কৈছোঁ মই প্ৰত্যাহ্বান জনাইছোঁ মোৰ ওপৰত যদি কিবা চিণ্ডিকেটৰ অভিযোগ আছে তেওঁলোকে প্ৰমাণ কৰক মই সমাজ জীৱন ত্যাগ কৰি দিম মুখ্যমন্ত্ৰীগৰাকীৰ চকুটো কিন্তু আপুনি এক প্ৰকাৰে যথেষ্ট জনপ্ৰিয় যুৱ নেতা বুলি মই কৈছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ জনসভা যেতিয়া ইয়াত কৰিছিলে বা আশীৰ্বাদ যাত্ৰা যেতিয়া কৰিছিলে তেতিয়াও কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আপোনাৰ নাম লৈছে আৰু কেইদিনমান আগত দুদিন পূৰ্বে হয়তো মুখ্যমন্ত্ৰীগৰাকী আহিছিলে তেতিয়াও কৈছিলে যে ঋষিৰাজ হাজৰিকাই গাড়ীখনৰ ড্ৰাইভাৰ তাৰ যেনেদৰে পেট্ৰল ভৰাব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে তেনেদৰে ভৰাই দিব পৰিকল্পনাটো কি নতুন কামৰ পৰিকল্পনা আপুনি হাতত ল'ব যদি আপোনাক বাঘজৰীডাল গতাই দিয়ে ৰঙানদী সমষ্টি চাওক মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এটা বিষয়কে ভাল পায় সেৱা হিমন্ত বিশ্ব শৰ্মাই আশা কৰিলে কাকো ফল নিদিয়ে সেৱা কৰিলে ফল দিয়ে ঠিক তেনেদৰে ভাৰতীয় জনতা পাৰ্টীয়েও আপুনি সেৱা মাধ্যমেৰে যদি নিজকে আপুনি ৰাইজৰ লগত জড়িত কৰি লয় তেনেকুৱা লোকক কাম কৰাৰ সুযোগ দিয়ে আজি ৰঙানদীবাসী ৰাইজে আমাক আদৰি লৈছে আপুনি এইকেইটা দিনত যদি মই প্ৰায় 48খন সভা কৰিছিলোঁ আজিলৈকে আৰু কাইলৈৰ পৰা প্ৰতিদিনাই মই 30খনকৈ সভাৰ মোৰ প্ৰস্তুতি পুৱা 7 বজাৰ পৰাই মোৰ সভা থাকিব আৰু এতিয়া নিশা বাজিছে 3 বা 2 বাজিব হৈছে তো 2 বজাৰ পাছত আপুনি দেখিছে মোৰ ঘৰত এতিয়াও মানুহ আছে ৰাইজৰ এটা ক'ৰবাত ল'ৰাজনৰ পৰা বিশ্বাস আছে ৰাইজে ভাবিছে যে ল'ৰাজনে কাম কৰিব আৰু আপোনালোকেও মই আপোনালোকক কওঁ এই 7টা দিন নিৰ্বাচনৰ লগত অৱতীৰ্ণ হৈ লওঁ আমি 9 তাৰিখৰ পাছত সুন্দৰকৈ আপোনালোকৰ লগত বহি আমাৰ পৰিকল্পনাসমূহ ক'ম কিন্তু এইকেইটা দিনত মই বিচাৰিছোঁ যে ৰাইজক যিহেতু কংগ্ৰেছৰ যোৱা 50 বছৰৰ অপশাসনক নস্যাৎ কৰি আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত অনিৰুদ্ধ যাত্ৰাৰ লগত তেওঁলোকক একত্ৰিত কৰি আমি আগবাঢ়িবৰ কাৰণে সংকল্পবদ্ধ আৰু আমাৰ এই কাম কৰাৰ পৰা আমাক কোনো অপশক্তিয়ে আমাক পথভ্ৰষ্ট কৰিব নোৱাৰে মই অন্য এটা প্ৰসংগলৈ আহোঁ যে মিয়া মুছলমানৰ যোনটো প্ৰসংগ সেই ক্ষেত্ৰত মিয়াসকলক লৈ আচলতে বিজেপি বা সনাতনী ধৰ্মৰ যোনটো দল RSSই হওক বা যোনেই নহওক তেওঁলোক ক'ৰবাত নহয় ক'ৰবাত অলপ কঠোৰ স্থিতি গ্ৰহণ কৰে আপোনাৰ ৰঙানদী সমষ্টিটো প্ৰায় বৰ্তমান মুহূৰ্তত যদি চাবলৈ যায় যে সংখ্যালঘু ভোটাৰ্ছ প্ৰায় 35,000 মান ইতিমধ্যে ভোট আছে বা তেওঁলোকেও যথেষ্ট দিক নিৰ্ণয় কৰিব বিষয়টো আপুনি কেনেদৰে চালি জাৰি চাব চাওক RSS হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও কোনো ধৰ্মৰ বিৰোধী নহয় আমি কৈছোঁ যিসকলে অসমত ভাৰতভূমিত থাকি জিন্নাৰ বংশধৰ হিচাপে নিজক ভাবে তেনেকুৱা লোকৰ প্ৰতি আমাৰ কোনো মৰম স্নেহ ভাল পোৱা নাই কিন্তু যিসকল লোকে নিজে ভাৰতবৰ্ষত থাকি অসমত থাকি নিজকে ভাৰতীয় বুলি ভাবে অসমীয়া বুলি ভাবে স্বাভিমানী অসমীয়া বুলি ভাবে আৰু নিজকে APJ আব্দুল কালামৰ বংশধৰ বুলি ভাবে তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে সন্মান আছে মই বাৰে কৈছোঁ আপুনি মিয়া হিন্দু এইবোৰ ভাগ কৰি মই ৰাজনীতি কৰিব বিচৰা নাই মোৰ কাৰণে আটাইতকৈ ডাঙৰ ধৰ্মটো হৈছে উন্নয়ন কাৰণ মই এজন হিন্দু সনাতনী যুৱক হিচাপে বুজি পাওঁ মই যদি বাৰে মই নিজৰ মাক ভাল পাওঁ বুলি কৈছোঁ মই আনৰ মাকক গালি পৰা নুবুজাই মই নিজৰ ধৰ্মটোক ভাল পাওঁ কিন্তু নিজৰ ধৰ্মটোক ভাল পাওঁ মানে মই আজি মুছলমানসকলক মই তুচ্ছতাচ্ছিল্য কৰি তাত মই বিশ্বাস নকৰোঁ মই যদি সোধোঁ যে ৰঙানদী সমষ্টিৰ মৌলিক সমস্যাসমূহৰ ভিতৰত
আপোনাৰ দৃষ্টিকোণৰ পৰা ৩-৪টা যদি মই সমস্যা আপোনাক সুধিব বিচাৰোঁ তেনে মূল সমস্যাকেইটা আপুনি কি বুলি ভাবে? মই কৈছোঁ আপোনাক ইয়াৰ উন্নয়ন হৈছে আটাইতকৈ ডাঙৰ এজেণ্ডা, যিহেতু ইয়াৰ ৰাস্তা পথ ঘাট চব কেঁচা ভগা এনেকুৱা অৱস্থাত আছে। দ্বিতীয়তে এটা বানপানী নহ'বৰ কাৰণে মাথাউৰিখিনি নিৰ্মাণ কৰা, আৰু আটাইতকৈ ডাঙৰ এজেণ্ডাটো হৈছে আপোনাৰ এমপ্লয়মেণ্ট। মই বাৰে বাৰে কৈছোঁ যে আমাৰ যদি ইয়াতে আমি সৰু সৰু ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী বা এনেকুৱা ধৰণৰ ব্যৱস্থা আমি কৰিব নোৱাৰোঁ, আমি যেন ক'ৰবাত নক'ৰবাত আমি আমাৰ যুৱকসকলক ঘৰলৈ ঘূৰাই আনিব নোৱাৰিম, তেনেকুৱা এটা পৰিৱেশ হ'ব। সেইকাৰণে আহিবলগীয়া সময়ত আমি আমাৰ ঘৰৰ ল'ৰাক ঘৰলৈ ঘূৰাই আনি ইয়াতে কৰ্মসংস্থাপন দিবৰ কাৰণে কাম কৰিব লাগিব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি জাগিৰোডত ছেমি কণ্ডাক্টৰ বহালে, যাৰ ফলত আহিবলগীয়া সময়ত 30-40 হাজাৰ ল'ৰাই কৰ্মসংস্থাপন পাব। আমাৰ আগ্ৰহ থাকিব, আমি আগ্ৰহ প্ৰকাশ কৰিম অহা 5 বছৰৰ ভিতৰত যাতে আমিও কিছু ক্ষুদ্ৰ পৰিমাণৰ হ'লেও আমি যদি কিছুমান উদ্যোগ আমি এই অঞ্চলসমূহলৈ আনিব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব, এই অঞ্চলৰ হাজাৰ হাজাৰ ল'ৰাই কৰ্মসংস্থাপন পাব। আমাৰ কাৰণে মেইন বিষয়বস্তু হৈছে যে আজি 50 বছৰত 60 বছৰত কংগ্ৰেছৰ পৰা নোপোৱা বহু বস্তু আমি ইতিমধ্যে যোৱা 3-4টা দিনতে পাবলৈ সক্ষম হৈছোঁ। আজি আপুনি আমাৰ ৰঙানদীত ইঞ্জিনিয়াৰিং কলেজৰ ঘোষণা হৈছে, অসম পুলিচৰ বেটেলিয়নৰ ঘোষণা হৈছে। তো মই ভাবোঁ যে আহিবলগীয়া সময়ত ৰঙানদীয়ে এটা অসমৰ ভিতৰত জাকত জিলিকা সমষ্টি হিচাপে জিকাই তুলিবৰ কাৰণে আমি কাম কৰিব পাৰিম। শেষত এটা মই প্ৰশ্ন সোধোঁ যে ঋষিৰাজ হাজৰিকা ৰঙানদী সমষ্টিত এক প্ৰকাৰে সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা এজন যুৱ নেতা। প্ৰায় মোৰ যদি ভুল হোৱা নাই, প্ৰায় 9টা বছৰে আপুনি এই সমষ্টিটোৰ হৈ কাম কৰিছে। আপুনি নিজৰ পকেটৰ ধন খৰচ কৰি ক'ৰবাত নহয় ক'ৰবাত ৰাস্তা ঘাট বনাই দিছে। এটা কথা ঠিক, বিজেপিৰ দিনত উন্নয়ন হৈছে ঠিক, প্ৰায় 100%ৰ ভিতৰত 100% নহ'লেও প্ৰায় 95% উন্নয়ন সাধন হৈছে। ৰাস্তা ঘাট ইতিমধ্যে সুচল হৈছে, খোৱাপানীৰ ব্যৱস্থা, মৌলিক যিসমূহ সমস্যা সেইবোৰ সমাধান হৈছে। কিন্তু 10টাকৈ কাৰ্যকাল বিজেপিৰ শাসনতেই আছিলে অসম, আৰু সেই অসম বিজেপিৰ শাসনত থকাৰ সময়তো ঋষিৰাজ হাজৰিকাই নিজৰ পকেটৰ ধন খৰচ কৰি কিয় বনাবলগীয়া হ'ল ৰাস্তা? চাওক, ঋষিৰাজ হাজৰিকাই পকেটৰ ধন খৰচ কৰি ৰাস্তা বনাবলৈ কাৰণটো হৈছে যে ঋষিৰাজ বিধায়কৰ পুঁজিৰ দ্বাৰা ৰাস্তা নিৰ্মাণ হয়। আজি ৰাস্তা নিৰ্মাণৰ কামৰ কাৰণে প্ৰশাসনিক ব্যৱস্থাৰ লগত জড়িত বিধায়কজন থাকে, আৰু যেতিয়াৰে পৰা যোৱা 5 মাহ, যেতিয়া 5-6টা মাহৰ আগৰ পৰা হিমন্ত বিশ্ব শৰ্মাই আমাক যেতিয়া ইয়াতে আমাৰ তেওঁৰ প্ৰতিনিধি হিচাপে ইয়াত নিয়োগ কৰিলে, আমি কোনো বিধায়কলৈ বাদ চোৱা নাই, আমি ৰাস্তা নিজে বনাইছোঁ। আমি ৰাস্তা এতিয়াৰ পৰা নিজে বনাব লগা হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ ৰাস্তা আনিছোঁ, ৰাস্তা বনাইছোঁ, বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা বনাইছোঁ, আৰু নিজে আধাৰশিলাও কৰিছোঁ। আৰু এতিয়া মই কৈছোঁ যে আমি নিজৰ পৰা কৰিব লগা হোৱা নাই। কিন্তু যোৱা 4.5 বছৰে যিহেতু ইয়াত এজন বিধায়ক আছিল, আৰু আমি বিধায়কজনক নস্যাৎ কৰিব নোৱাৰে আপুনি, যেতিয়া বিধায়কজনে নিজে আত্মগোপন কৰিছে, তাৰ পাছত আমি আহি ৰাইজৰ লগত উপস্থিত হৈ কাম কৰিছোঁ। আৰু মই বাৰে বাৰে কৈছোঁ, মোৰ ধনৰ উৎস, কিবা উৎস, এইবোৰ কথাত বেছি আমাক মোক কৈ থাকি লাভ নাই। মই চিধা কথা কৈছোঁ, মই যদি 100 টকা ঘটিছোঁ, 99 টকা ৰাইজক বিলাই দিছোঁ। যিসকলে যিসকলে সমালোচনা কৰিছে তেওঁলোককো মোৰ শুভেচ্ছা আছে, তেওঁলোকে 100 টকা ইনকাম কৰি ৰাইজক 99 টকা বিলাই দিয়ক। কিন্তু তেওঁলোকে যদি কয় যে দুখীয়া ল'ৰা ধনী কিয় হ'ব, তাৰ উত্তৰ মোৰ ওচৰত নাথাকিব। তেওঁলোকে আজিৰ তাৰিখত আমাক প্ৰত্যাহ্বান জনাইছে, তাৰ উত্তৰ আমি আইনীভাৱে দিম। কিন্তু আজিৰ তাৰিখত আমাক বাৰে বাৰে ভেটিগ্ৰস্ত কৰাৰ যি চেষ্টা কৰা হৈছে, পথভ্ৰষ্ট কৰাৰ যি চেষ্টা কৰা হৈছে, এইবোৰ ঋষিৰাজ হাজৰিকাৰ লগত কৰি লাভ নাই। কাৰণ ঋষিৰাজ হাজৰিকাৰ লগত ৰাইজৰ আশীৰ্বাদ আছে, মৰম আছে, ভালপোৱা আছে, সুবাসিক আছে। মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি নিশাও আহি আমাক ৰাইজৰ ওচৰৰ লগত সংযোগ কৰাৰ যে এটা সুযোগ দিলে। আমি আহিবলগীয়া সময়ত আপোনাকো নিমন্ত্ৰণ জনাম, আৰু যে আমাৰ যিবোৰ নতুন সংকল্প আছে, আপোনালোকৰ জৰিয়তে আমি ৰাইজৰলৈকে লৈ যাবলৈ আমি দায়বদ্ধ হ'ম। কিমান আত্মবিশ্বাসী হৈ আছে সমষ্টিটো? চাওক, মইতো কৈছোঁৱেই যে ৰাইজে ৰ'দে বৰষুণে বতাহে ধুমুহাই ৰাইজ ওলাই আহিছে, আৰু আপুনি গোটেই অসমতেই চাগে খুব কম সমষ্টিত এনেকুৱা এটা উৎসাহ ৰাইজৰ মাজত দেখিব। আৰু সেইকাৰণে আমি বিশ্বাসী যে ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰিব। আৰু মই কৈছোঁ, ৰাইজে যি জনমত দিব, এয়া মোৰ কাৰণে মোৰ শিৰত আশীৰ্বাদ হিচাপে মই ধাৰণ কৰিবলৈ প্ৰস্তুত আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে ৰঙানদী সমষ্টিৰ NDA যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা। আৰু জনতাৰ বহুকেইটা প্ৰশ্ন আমি ঋষিৰাজ হাজৰিকাৰ ওচৰত উত্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু সেইগৰাকী জনপ্ৰতিনিধিও ইতিমধ্যে ৰঙানদী সমষ্টিৰ শাসনৰ বাঘজৰী ধৰিবলৈ ইতিমধ্যে সাজু হৈছে। কিন্তু তাৰ উত্তৰ পাবলৈ হ'লে আমি অপেক্ষা কৰিব লাগিব সময়লৈ। এই মুহূৰ্তত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।